অধ্যায় ভাগত 5,96,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। সেই প্ৰশ্নটো আপোনাৰ মোৰ হয়নে নহয়? যিটো প্ৰশ্ন কৰিছিলে চাওক, হে মৃত্যুমুখী লোকে, আপুনি মই মৃত্যুমুখী হয়নে নহয়? আপুনি ময়ো মৃত্যুমুখী। সদায় কি কৰ্ম কৰিবে লাগে কিটো লোকতে। কি সুন্দৰ প্ৰশ্ন। লগে লগে ভাগৱত আৰম্ভ কৰিল। আৰু এই 28 সহস্ৰ কি এলা পেশা নাছিলে, তেৰা সমস্ত পেশা 28 সহস্ৰ কি বেদৰ প্ৰধান। আপোনাৰ মোৰ নিচিনা লাপুলুপা নহয়। সমস্ত বেদশাস্ত্ৰত পাৰ্গত। তৎসত্ত্বেও সুতৰ মুখৰ পৰা ভাগৱত শুনিব লগা হ'ল। আৰু যেতিয়া সুকমণি ভাগৱত শুনিছিলে, সেই সুত ক'ত আছিলে? আৱস্তনীৰ বাহিৰত। সেইকাৰণে সুকে পৰীক্ষিত ভাগৱত শুনোতে এই 28 সহস্ৰ ঋষিৰ প্ৰশ্ন উত্তৰত কৈছিলে, ইয়াত থকা এজনো ভাগৱত পৰৱৰ্তী পৰ্যায়ত আমাক শুনিয়াব নোৱাৰিব। পিছে আমাক পৰৱৰ্তী পৰ্যায়ত ভাগৱত কোনে শুনাব? এই আসনৰ পৰা আঙুলি দেখুৱাই দিছিলে, যিটো নেকি সুতে 28 সহস্ৰ ঋষি কৈছিলে, ঐ আঙুলিটি দেখা মন্ত্ৰ কৰিহি স্নেহত, সেইকাৰণে ভাগৱত হৈলা কণ্ঠগত। এই আসনৰ পৰাই আঙুলি দি দেখুৱাই দিছিলে। আৰু যিটো সময়ত তেওঁ নিজ বুলি অৱহেলা কৰি তেওঁ আৱস্তনী বাহিৰত ৰাখিছিলে। এয়া কি দৰ্শন দিছে বাবাই? সমস্ত ভকতৰ আশীৰ্বাদ। ভকতৰ মুখৰ পৰা যদি এটা শব্দ ওলাই যায়, এই আশীৰ্বাদ প্ৰভু ভগৱন্তই কৈছে, আমি কোৱা নাই। এই ভকত সকলে যে